হাই দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু প্ৰায় বহু দিনৰ মূৰত আজি ভিডিঅ' বনালোঁ। তো আপোনালোকৰ যিহেতু এইটো ভিডিঅ'টো হ'ব আপোনাৰ BTR টেটৰ ওপৰত। তো BTR টেট গমেই পালে যে GT/PGTৰ এক্সাম হৈ গ'ল 24 তাৰিখে। তো তাৰ আগতে কৈ থওঁ, যদি কোনোবাই মোৰ চেনেলটোত নতুন কৰি আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আপডেট পোৱাৰ কাৰণে, আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইখিনি পিছৰ কথা ক'ম, কিন্তু মেইন কথাটো হৈছে কি, আপোনালোক সকলোৱে গম পাইছে যে 24 তাৰিখে এক্সাম দিলে সকলোৱে মে বি সকলোৰে ভালেই হৈছে। যি কি নহওক কমেণ্ট কৰি জনাই দিব কাৰ কেনেকুৱা হৈছে। আৰু এতিয়া মেইন কথাটো হ'ল যে আপোনালোকৰ কাট অফ কিমানমান যাব পাৰে, এটা যিহেতু প্ৰেডিকশ্যন কৰিব পাৰি যে কাট অফ কিমানমান যাব পাৰে। তো সেইটো প্ৰেডিকশ্যনত ক'ব পাৰি যে আপোনালোকৰ গোটেই পেপাৰখনত আছিলে 140 মাৰ্কছ। তো 140ৰ ভিতৰত যদি চাব যে আপোনালোকে গম পাব যে তাত যিসকলে দিছে বা দিয়া নাই সেইখিনিও চালে গম পাব নিগেটিভ মাৰ্কিং নাই। তো সেইটো চিটুৱেশ্যনত যদি নিগেটিভ মাৰ্কিং নাথাকে তেতিয়াহ'লে চান্স থাকে যে আপোনালোকৰ কাট অফ হাই যাব পাৰে। কাৰণ যিহেতু এডি পৰীক্ষাটো আপোনালোকে গমেই পাইছে, আৰু মই ইটো সিটো লগক সোধোতেও কৈছে যে কুৱেশ্যন পেপাৰৰো মানে কি CDPৰ যিখিনি কাটিছে সেইখিনিৰো মানে ফিলচফিৰ ওপৰত মানে বেছি কৰিয়ে গুচি গৈছে, সেনেকুৱা হৈছে। প্লেটো এৰিষ্টাটল এইবিলাকৰ ওপৰত বেছি কৰি গুচি গৈছে, মানে চিলেবাছখনৰ একো এটা নাছিল। সেই হিচাপত চাব গ'লে পেপাৰখন আৰু আপোনালোকৰ লেভেলটো মানে ইমান এটা হোৱা নাই। এডি টাইপৰ কুৱেশ্যন কাটিছে, কুইজ পাতা যেন হৈছে। কিছুমানে সেনেকৈও কৈছে যে এডি নিচিনা কুৱেশ্যন পেপাৰ কাটিছে আৰু যি পাইছে তাকে দিছে, কিছুমান সেনেকুৱা। আৰু যিখিনি এতিয়া গম পাইছোঁ, আৰু যদি চাব যে পেপাৰখন গোটেই ইজি বুলিতো ক'ব নোৱাৰিয়ে, পেপাৰ ইজি নাছিল। তো কিন্তু মানে এনেকুৱা নহয়, নিগেটিভ মাৰ্কিং নাথাকিলে প্ৰব্লেমটো তাতে হয়। কাৰণ লাকত যদি কোনোবাই ভাল কৰি দি থৈ আহে তেনেহ'লে আপোনালোকৰ মোটামুটি 120 পাৰ কৰি দিব পাৰে, সেনেকুৱা। আৰু যিহেতু নিগেটিভ মাৰ্কিং নাই, আৰু আপোনালোকৰ সেনেকুৱাকৈ ধৰণৰ এডিৰো সিবাৰ এক্সামত যোৱা 22ৰ এক্সামত এনেকুৱা হৈছিল, কাট অফ হাই গুচি গৈছিল। তো ইয়াতে 140ৰ ভিতৰত যদি আপোনালোকে 80 পাই পেলাই ভাবি থাকে যে হ'ব, তো মই নাভাবোঁ যে 80 পালে আপোনালোকে চান্স পাব। মে বি 100+ গুচি যাব পাৰে কাট অফ, এইটো মানে কৈ থ'ব পাৰোঁ। আৰু যে যিহেতু নিগেটিভ মাৰ্কিং নাই, নিগেটিভ মাৰ্কিং থাকিলে কাট অফ তলত যায়, কিন্তু যিহেতু নিগেটিভ মাৰ্কিং নাইয়ে, লগতে পষ্টো বেছি নাই, বহুত কম। যদি আপোনালোকৰ 100 এনেকুৱা ধৰণৰ 100ৰ ঘৰত আছে ধৰক, তেতিয়াহ'লে চান্সটো থাকে বুলি মই ভাবোঁ। আৰু যিহেতু 140 মাৰ্কছ, আৰু আপোনালোকৰ ইয়াতে নাই, কাষ্ট ৱাইজ একো নকৰে। কাষ্ট ৱাইজ নহয় যে কোনোবা জেনেৰেল কোনোবা OBC ST এইবিলাক চাই পেলাই কাকো আপোনাৰ নকৰে, পষ্ট কেইটাত নলয়, সকলোৰে মানে মাৰ্কছ চাই যিমানখিনি আছে। আৰু এইটো এতিয়া যিহেতু টেট কাম ৰিক্ৰুইটমেণ্ট হয়, ইয়াৰ টোটেলটো যিটো পাব সেইটোৰ ওপৰতে হ'ব, বেলেগটো নাহে। তো যাৰ যিমান হায়েষ্ট আছে সিমানখিনিয়ে পাই যাব। ইয়াতে OBC বুলি কথা নাই, ST বুলি কথা নাই, যিহেতু LP UP তেনেকৈ আপোনালোকৰ এপইণ্টমেণ্ট দিছে। তো এনেদৰেই হ'ব। আৰু বাকী যিখিনিয়ে ভাবি আছে 80+ এনেকৈ পাইছে, সেইখিনি যি হৈছে পৰীক্ষা, সেইটোতো কথা নহয়। আৰু আপোনালোক অসমৰ আহিয়ে আছে, অসমতো আৰু বহুত পষ্ট আছে, সেইটো পৰীক্ষা ভাল কৰি দিয়ক। মন চন বেয়া কৰি কি, আৰু মই প্ৰেডিকশ্যন কৰিছোঁ, প্ৰেডিকশ্যন এইটো। তো ফাইনেলটো গমেই পাব। আৰু ৰিজাল্ট যদি আপোনালোকে চাব যায়, আমাৰ LP UPৰ 1.5 মাহৰ ভিতৰতে দিছিল। তো আৰু ইফালে যিহেতু এপ্ৰিলত হ'ব BTR টেটৰ ইলেকশ্যন, তেতিয়াহ'লে এপ্ৰিলৰ আগতে এপইণ্টমেণ্ট দিয়া শেষ কৰিব। গতিকে ৰিজাল্ট ডিচেম্বৰ বা জানুৱাৰী 15 তাৰিখমানৰ ভিতৰত দিব পাৰে, মানে চান্স আছে এইটো। আৰু বাকী নেক্সট এটা ভিডিঅ'ত জনাই আছোঁ BTR টেটৰ LP UP ৰিক্ৰুইটমেণ্টৰ কি হ'ব কি নহ'ব সকলোখিনি। আজিৰ কাৰণে এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, এণ্ড থেংকছ ফৰ ৱাচিং। যদি বহুত ভাল বুলি ভাবে মানে শ্বেয়াৰ কৰি দিওঁ, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা।